কলিয়াবৰত অস্ত্ৰ শস্ত্ৰসহ 5 ডকাইত আটক কলিয়াবৰ আমবাগান আৰক্ষীৰ বৃহৎ সফলতা অস্ত্ৰ শস্ত্ৰসহ 5 ডকাইতক আটক আমবাগান আৰক্ষীৰ বিশ্বনাথ আৰক্ষীৰ খবৰ ভিত্তিত আমবাগান আৰক্ষীয়ে খেদি লাইলুৰি নামৰ ঠাইত বাহনসহ ধৰিবলৈ সক্ষম হয় গাড়ীখনৰ লগতে ডকাইত কেইটাৰ পৰা আৰক্ষীয়ে 4টাকৈ সজীৱ গুলী এটা 9mm পিস্তল এখন খুকুৰি 3টা মোবাইল হ্যান্ডসেট নগদ 33,000 টকা জব্দ কৰিছে আৰক্ষীৰ হাতত আটক হোৱা ডকাইত কেইটা হ'ল ৰূপহীৰ জেহুল ইছলাম শিয়ালমাৰী নগৰ সামিম আলী দক্ষিণ খাতল ৰুমৰ ফাৰুক পূব লাইলুৰিৰ সাদেক আলী আৰু বিশ্বনাথৰ জিনজিয়াৰ অমিৰ হক ডকাইতে ব্যৱহাৰ কৰা AS02DC 9799 নম্বৰৰ টাটা DI যোধা বাহনখনো জব্দ কৰিছে আৰক্ষীয়ে ডকাইত কেইটাক অধিক তথ্যৰ বাবে আমবাগান আৰক্ষীয়ে খুটপুছ অব্যাহত ৰাখিছে কলিয়াবৰ জখলাবন্ধাৰ পৰা আদিত্য সিঙৰ ৰিপৰ্টাৰ লাইভ অসম কোন ঠাই আৰু কি হৈছে এইটো আমবাগান হয় আমবাগান হয় মোৰ ঘৰ হাতীয়াখোৱা মোৰ গৰু চুৰি হৈছে 5টা মোৰ দুটা ইয়াৰ মোৰ লগত আহিছে তেখেতৰ হৈছে 3টা 5টা দৌৰি ফুৰি আছো বিশ্বনাথ গৈছো চতিয়া থানাত গৈছো ওলনি থানাত এজাৰ দি আছে কিন্তু আমি একো খুনখতন একো পোৱা নাই কিন্তু আজি এই ধৰাৰ কাৰণে চতিয়াৰ পৰা আহি পেলাই বা বিশ্বনাথৰ পৰা আহি পেলাই যে ধৰিছে মানে পুলিচ প্ৰশাসনক আমি ধন্যবাদ দিছোঁ অসম পুলিচক ধন্যবাদ দিছোঁ হাতিয়াৰ চাওক পিস্তল পাইছে আকৌ ডেগাৰ পাইছে আকৌ সৰু খাৰা বস্তু আৰু বহুত বস্তু পাইছে মানে এইটো ধৰাৰ কাৰণে অসম পুলিচক আমি ধন্যবাদ দিছোঁ ক'ৰ পৰা ক'লে আহি খেদি ধৰিছে বিশ্বনাথৰ পৰা আহি পেলাই আপোনাৰ লাইলুৰি ধৰা পৰিছে লাইলুৰি চেণ্টাৰত নহয় শনি মন্দিৰৰ লগত এতিয়া ক'ত আছে গাড়ীখিনি এতিয়া গাড়ী বৰ্তমান আমবাগান থানাত আৰক্ষীৰ জালত কি উদ্ধাৰ হৈছে আৰক্ষীৰ হেৰিয়াত পিস্তল ওলাইছে ডেগাৰ ওলাইছে হা আৰু আপোনাৰ আৰু বিভিন্ন কিবা কিবি ওলাইছে ৰছী ওলাইছে কাঠৰ টুকুৰা ওলাইছে কেইজনীয়া টকাতে দলক আটক কৰিছে এইটো 5টাক আটক কৰিছে 5টাক হয় আজি নিহা অভিযান চলিছিলে হয় ঠিক আছে ৰিপৰ্টাৰ লাইভ অসম।